নমস্কাৰ বন্ধুসকল। যিহেতু আমাৰ জুবিন দা মৃত্যু হোৱা আজি এদিন পাৰ হৈছে আৰু জুবিন দাক যিহেতু আনিবলৈ এতিয়া সাজু হৈছে, অলৰেডি ছিংগাপুৰৰ পৰা ৰাওনা হৈছে আৰু আমাৰ এতিয়া দিল্লীত পাবহি। প্ৰথমত ভাৰতৰ দিল্লীত পাবহি, দিল্লীৰ পৰা আমাৰ আকৌ অসমলৈ অনা হ'ব। তো যিহেতু ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনাবলৈ যিটো গুৱাহাটী সৰু-সজাই ষ্টেডিয়ামত ব্যৱস্থা কৰা হৈছে আৰু তেখেতৰ ঘৰত এতিয়া শ্ৰদ্ধাঞ্জলি জ্বলাব অকল তেখেতলোকৰ ঘৰৰ পৰিয়ালে। বাকী আমাৰ ৰাজহুৱা যিখিনি আমাৰ অনুৰাগী আছে বা জুবিন দাৰ আমাৰ যিমানখিনি মানুহ আছে, সকলোৱে সৰু-সজাই ষ্টেডিয়ামত শ্ৰদ্ধাঞ্জলি দিবগে। আৰু এটা কথা, জুবিন দাৰ যিটো ঘৰ কাহিলীপাৰা, তাৰ পৰা এটা অনুৰোধ আহিছে, যিহেতু ৰাতি 9 বজাৰ পাছত তেখেতৰ বাসগৃহলৈ যাবলৈ মানা কৰিছে, কাৰণ যিহেতু জুবিন দাৰ দেউতাক যিহেতু অকণমান অসুস্থ হৈ পৰিছে, গতিকে হুলস্থুল পৰিৱেশ নহ'বলৈ তেখেতক গোটেই সমগ্ৰ অসমৰ ৰাইজক আহ্বান জনাইছে, যাতে আকৌ অসুবিধা হ'ব নালাগে, কাৰণ এজন মানুহ যিহেতু অসুস্থতাত ভুগি আছে, সেইটোৱে তেওঁলোকে জনাইছে। বাকী আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁক যিহেতু দিল্লীৰ পৰা আনিবলৈ ৰাওনা হৈছে আৰু তেওঁ এটা পোষ্ট লিখিছে কিছু সময় আগতে, আৰু কিমান টাইমত আহি পাবহি সেইটো মই আপোনাক ক'ম। আৰু এটা কথা মই কওঁ, এই ভিডিঅ'টো মই কোনো লাইকছ ভিউজ ছাবস্ক্ৰাইবৰ কাৰণে বনোৱা নাই, যিহেতু আপোনালোকক কিছুমান মই আপডেট দিব বিচাৰিছোঁ। গতিকে বেয়া ভাবি যাতে কোনো নলয়, তাৰ বাবে যদি কোনোবাই দুখ পাইছে বা বেয়া পাইছে, তেওঁ মই তেওঁক হাত জোৰ কৰি মই ক্ষমা খুজিছোঁ। এতিয়া ডক্টৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি লিখিছে আহকচোন শুনো। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লিখিছে, মৃত্যু এক চিৰন্তন প্ৰক্ৰিয়া অংশ মাথো, তথাপিও ই জানো ইমান সুলভ হ'ব পাৰে, নাই বোলোতেই নোহোৱা হৈ যোৱা কথা এটি ইমান সহজতে মানিব পাৰি জানো, নোৱাৰি। মৰমৰ জুবিন নাই বোলা কথাটো মানি ল'ব পৰা নাই, গোটেই অসমে পৰা নাই। অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ হৃদয়তে জুবিনৰ ঘৰ, আপোন ঘৰ। মৰমৰ কণ্ঠশিল্পীজনক আনিবলৈ নতুন দিল্লীলৈ গৈ আছোঁ। গুৱাহাটী বিমানবন্দৰলৈ আহি থকাৰ বাটত মায়াবিনীৰ এই বিশেষ ক্লিপটো দেখি ৰৈ গৈছিলোঁ। বাৰে বাৰে চাইছিলোঁ তেওঁৰ লগতে কোৱা জুবিনৰ সেই কথাকেইটাক, মোক কৰি তুলিছিলোঁ। আজি চৌদিশে মায়াবিনী বাজিছে, সেয়া উজাৰি গাইছে সকলোৱে। গুণমুগ্ধ অনুৰাগী নিজৰ অতি মৰমৰ শিল্পীগৰাকীৰ কথা ৰাখিছোঁ। এনে প্ৰাপ্তি বিৰলতকৈ বিৰাল, আমাৰ হৃদয়ৰ অন্তহীন স্তম্ভ জুবিন। মৰমৰ শিল্পীজনক আনিবলৈ নতুন দিল্লীলৈ গৈ আছোঁ। আমাৰ হৃদয়ৰ অন্তহীন স্পন্দন জুবিন। দিল্লী যাত্ৰা মুহূৰ্ত মুখ্যমন্ত্ৰী গৰাকী আৱেগিক পোষ্ট। যিহেতু তেখেতক আনিবলৈ অলৰেডি আমাৰ অসমৰ মুখ্যমন্ত্ৰী দিল্লীলৈ ৰাওনা কৰিছে, আৰু যিহেতু আজি ৰাতিৰ ভাগতে তেওঁ অসম আহি পাবহি, আমাৰ জুবিন দা অসম আহি পাবহি। কিন্তু ধৰক ৰাতিপুৱা 6টা বা 4-5টা বজাৰ পৰা তেওঁ অসম পাবহি। গতিকে সেই সময়খিনিত তেওঁক যাতে কোনো আমনি নকৰে, সেই সকলোবিলাক পোষ্টত তেওঁ অনুৰোধ কৰিছে। অকল তেখেতৰ ঘৰৰ পৰিয়ালেহে তেওঁক তেতিয়া শ্ৰদ্ধাঞ্জলি জনাব পাৰে। তাৰ পিছত দিনৰ ভাগলৈ সকলোৱে যাতে খুব ভালকৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনাব পাৰে, বা আমিও বিচাৰোঁ, আমিও যাম আৰু তেওঁক সৰু-সজাই ষ্টেডিয়ামত তেওঁক ৰখা হ'ব। তো বন্ধুসকল, কি ক'ম, খুব দুখৰ বিষয়। ভিডিঅ'টো বনাবলৈ মন নাছিলে যদিও বনাই দিলোঁ, কোনো যাতে বেয়া নাপায়। তো ইমানখিনি আছিলে মোৰ আজি ক'ব লগা, আৰু শেষত আকৌ এবাৰ কৈছোঁ, জয় জুবিন দা।